পোনপ্ৰথমে সমগ্ৰ অসমবাসী ৰাইজলৈ পবিত্ৰ ৰমজানুল মুবাৰকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সাংবাদিক বন্ধুসকল আমাৰ এই অনুষ্ঠানত অহাৰ কাৰণে, আমাৰ এই মুখ্য কাৰ্যালয়ত অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি আমাৰ মুখ্য কাৰ্যালয়ত অসম সুন্নী মাদ্ৰাছা শিক্ষা পৰিষদৰ মংগলদৈ আমাৰ এই মুখ্য কাৰ্যালয়ত অসমৰ 9টা ইছলামিক সংস্থাৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত 2025 বৰ্ষৰ 2 কেজি 47 গ্ৰাম আটাৰ পবিত্ৰ ফিতৰাৰ মূল্য 86 টকা নিৰ্ধাৰণ কৰা হয়। ইয়াৰ উপৰিও কিচমিচ, খেজুৰ, পনীৰ বা জব এইখিনি বস্তু যদি কোনোবা ধনী মানুহে আদায় কৰিব বিচাৰে তেনেহ'লে 4 কেজি 94 গ্ৰাম অৰ্থাৎ 1 চাৰ মূল্য আপোনালোকে আদায় কৰিব। আল্লাহ ৰাব্বুল আলামিন যাতে আমাক সদকাতুল ফিতৰা আদায় কৰিবলৈ তৌফিক দান কৰে। পবিত্ৰ আল কোৰাণৰ এটা হুকুম আছে, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, লান তানালুল বিৰৰা হাত্তা তুনফিকু মিম্মা তুহিব্বুন। অৰ্থাৎ তোমালোকৰ পচন্দনীয়, অতিকৈ পচন্দনীয় দ্ৰব্য আৰু সামগ্ৰী তোমালোকে আল্লাহৰ ৰাস্তাত ফিছাবিলে তোমালোকে আদায় কৰিবা। গতিকে সেইমতে যদি চোৱা যায় তেনেহ'লে আমি যিটো নিম্ন স্তৰৰ এটা মূল্য নিৰ্ধাৰণ কৰিছোঁ 86 টকা, ইয়াতকৈ ওপৰতো হৈ যাব পাৰে। ধৰক কোনোবাই যদি 90 টকা আদায় কৰিছে, 100 টকা আদায় কৰিছে, এইটো নিজৰ নিজৰ এলেকা আৰু নিজৰ নিজৰ ঠাইমতে আপোনালোকে আদায় কৰিব পাৰিব। কিন্তু মনত ৰাখিব যাতে 86 টকাৰ তলত নাহে, কাৰণ আমি এই 9টা সংগঠনে আজি পুৱাৰ পৰা দিনজোৰা আমি আলোচনা কৰি কাৰ্যসূচী আৰু প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে গোটেই অসমত ইয়াতকৈ তলত নাহে, মানে যিটো গড় হিচাপে আমি মিলাইছোঁ, গড় হিচাপে ইয়াতকৈ তলত নাহে। গতিকে আপোনালোকে সেই হিচাপে সদকাতুল ফিতৰ আদায় কৰিব। ৰাইজ যাতে বিভ্ৰান্তিত নহয় যে ক'ৰবাত 95 টকা হৈছে, ক'ৰবাত 90 টকা হৈছে, সেইটো মূল্য বজাৰ হিচাপে হৈও যাব পাৰে। কিন্তু আমাৰ আচল যিটো মিকদাৰ, আচল যিটো মানে আমাৰ পৰিমাণ 2 কিলো 47 গ্ৰাম, এইটোক লৈ আহলি সুন্নাত ওয়াল জামাতৰ কোনো বিবাদ নাই। মাশাআল্লাহ গোটেই অসমত 2 কিলো 47 গ্ৰামৰ ওপৰতে আমল চলি আছে আৰু সকলোৱে আদায় কৰি আছে। ৰাইজ যাতে বিভ্ৰান্তি নহয় যে আপাৰ অসমত বা মধ্য অসমত বা লোৱাৰ অসমত কিবা যদি মূল্যৰ তাৰতম্য হৈছে, এই তাৰতম্যৰ কাৰণে 2 কিলো 47 গ্ৰাম বদনামী নহয়। আপোনালোকে সকলোৱে আমি দিয়া এই 2 কিলো 47 গ্ৰামৰ মূল্য 86 টকা যাতে আদায় কৰে। আপোনালোকলৈ পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰমজানুল মুবাৰকৰ, আৰু সাংবাদিকসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে আমাৰ এই কথাখিনি নিউজখিনি প্ৰচাৰ কৰাৰ কাৰণে। আল্লাহ ৰাব্বুল আলামিন আপোনালোককো ভাল কৰক, আৰু গোটেই অসমবাসীৰ কাৰণে আমি দোৱা কৰিছোঁ আল্লাহ ৰাব্বুল আলামিন যাতে আমাৰ ৰমজানুল মুবাৰকৰ উছিলাত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোলৈ শান্তি কঢ়িয়াই আনে, আল্লাহ দান কৰে। এইখিনি আমাৰ কামনা আৰু